সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 12 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি ৰাত্ৰি 3:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আৰ্দ্ৰা নক্ষত্ৰ, ৰাত্ৰি 7:50 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:43 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব সাপৰ অস্থি, মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:50 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:57 পৰা 2:33। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:05 পৰা 12:35। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ শাৰীৰিক শক্তি যদি ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ আজিৰ দিনটোত বিভিন্ন ধৰণৰ ভাল কাম হোৱাৰ সম্ভাৱনা আছে। আজি দিনটোত ৰাশিৰ ব্যক্তিসকলৰ কাম বনবোৰ অৱশ্যে সোনকালে হৈ উঠিব। লাহে লাহে হৈ থকা কামবোৰ আজি অগ্ৰগতি লাভ কৰিব। দিনটো আজি সন্ধিয়াৰ ভাগখিনি আপোনাৰ বাবে বিশেষ লাভদায়ক দেখা পোৱা গৈছে। আজি নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, কিয়নো কোনোবা ব্যক্তিয়ে আপোনাক হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ভাল সুবিধা প্ৰাপ্তিৰ আজি যোগো দেখা গৈছে। গতিকে ঘৰত থকাৰ বিপৰীতে যদি আপুনি ঘৰৰ পৰা অকণমান ওলাই যায় তেতিয়াহ'লে আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। কিন্তু দিনটোৰ কিছু সময় এওঁলোকে অকলে পাৰ কৰিবলগীয়া হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে মনৰ আশাবোৰ পূৰণ কৰিবলৈ খুব চেষ্টা কৰা দেখা যাব। গতিকে যদি কিবা বিগত দিনৰ পৰা আপোনাৰ মনত আশাৰ উদয় হৈ আছিল, আজি সেই আশাবোৰ পূৰ্ণ কৰিবলৈ এওঁলোকে চেষ্টা আৰু কষ্ট কৰা দেখা যাব। অৱশ্যে বিদ্যাত কমকৈ মন বহিব, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কথা বতৰাত উদাৰতা আহিব। গতিকে এওঁলোকে সকলোকে সমান আজি ভবা দেখা যাব। গতিকে কাকো উচ্চ কাকো নিচ্চ অনুভৱ নকৰে। লগতে উত্তম খাদ্য গ্ৰহণ কৰাৰ আজি সৌভাগ্য লাভ কৰিব। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি য'তে ত'তে ধন আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব, কিন্তু সঠিক পথত ধন ইনভেষ্ট কৰিলে আপোনাৰ অনাগত দিনত সেই ধনে আপোনাক উপকাৰ কৰিব। আজিৰ দিনটোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণীয়তা বাঢ়িব। গতিকে সমাজত
লোকপ্ৰিয়তা বৃদ্ধি পাব। নতুন নতুন বন্ধুৰ সৈতেও আজি চিনাকি হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু সঁচা প্ৰেম আপুনি লাভ নকৰিব। ইয়াৰ উপৰিও যদি আপুনি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় বাণিজ্য কৰে, তেতিয়াহ'লে লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। সৰু সুৰা লাভ আৰু সৰু সুৰা পুৰস্কাৰ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰি বিদেশীৰ ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব। প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব, কিন্তু কিবা কথাই মতভেদো অকণমান আনিব পাৰে। গতিকে কথা বতৰা কমকৈ কোৱাৰ চেষ্টা কৰিব, নতুবা কথা বতৰাত সংযম আনিলে নিশ্চয় দিনটো আপোনাৰ অন্য ক্ষেত্ৰত শুভ হৈ পৰিব। আজি অৱশ্যে কঠিন কামবোৰো আপোনাৰ সহজ হৈ পৰিব। বিদ্যা তেওঁলোকৰ মাজে সময়ে একাগ্ৰতা কমিব, মাজে সময়ে পুনৰ একাগ্ৰতা অহা দেখা যাব। গতিকে অকণমান চঞ্চলভাৱে শিক্ষা ক্ষেত্ৰত পাৰ হ'ব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় যথেষ্ট লাভ কৰিব। গতিকে বিগত দিনত যদি সিমান সময় পোৱা নাছিল, আজি কিছু আজৰি সময় লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰিব বিচৰা দেখা যাব। আনৰ কিবা কাম বনত তেওঁলোকে অংশগ্ৰহণ কৰা দেখা যাব, কিন্তু কঠিন কামবোৰ এওঁলোকৰ সহজ হৈ পৰিব। অকণমান কোনোবা ব্যক্তিৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে নিজক সংযম ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি সফলতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত একেটা কামে এওঁলোকে 2বাৰ 3বাৰ হয়তো কৰিবলগীয়াও হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা কিবা ভাল কথা শিকিব পাৰিব। গতিকে আনে কিবা কৈ গ'লেও আপুনি গুৰুত্ব দি শুনাৰ চেষ্টা কৰক। আজিৰ দিনটোত ভাল কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা প্ৰবল আছে। জীৱনসংগীৰ ক্ষেত্ৰতো আজি দিনটো শুভ। লগতে পুৰণা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। যদি কিবা তেনেধৰণৰ স্বাস্থ্যত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। বাকী সকলো দিশত শুভ। পঢ়াত এওঁলোকে নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো ধৰণৰ পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। গতিকে কিবা নহয় কিবা ভাল কামত আজি অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে। আজি প্ৰয়োজনীয় ব্যক্তিক এওঁলোকে ধন নতুবা অন্য কিবা নহয় কিবা ক্ষেত্ৰত সহায় কৰা দেখা যাব। অৰ্থাৎ আনক সহায় কৰাৰ ইচ্ছা আজি মনত আহিব। আজি অৱশ্যে চিন্তাবোৰ আপোনাৰ নোহোৱা হ'ব। বিশেষকৈ বিগত দিনৰ যদি কিবা চিন্তা চলি আছিল, সেই চিন্তাবোৰ আজিৰ দিনটোত নোহোৱা হ'ব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে খুব দায়িত্ব পালন কৰাও দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত কিবা নতুন সুবিধা আহিব পাৰে। নতুন সুবিধা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। সেই যাত্ৰাই আপোনাক ভৱিষ্যতৰ কিবা সংকেত দিব। গতিকে যাত্ৰা কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব। বাকী বৈবাহিক ক্ষেত্ৰতো আজি মধুৰতা আহিব আৰু পঢ়া শুনাত একাগ্ৰতা বাঢ়িব। যিখিনি পঢ়িম বুলি ভাবে সেইখিনি পঢ়ি শেষ কৰিহে অন্য কামত কিছু জড়িত হোৱা দেখা যাব। আজি কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব, সকলোৱে গুৰুত্ব দিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ধৈৰ্য আজি অকণমান কম হ'ব। গতিকে যিমান ধৈৰ্য ধৰিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হৈ পৰিব। আজি অৱশ্যে পিতৃৰ উপদেশে নতুবা পিতৃৰ সহায় সহযোগিতাত ধন প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো কিবা কথাত মতভেদত লিপ্ত হ'ব বিচাৰিব পাৰে। গতিকে অকণমান সতৰ্ক থকাটোৱেই ভাল হ'ব। প্ৰিয়জনে আপোনাক পৰ্যাপ্ত সহায় কৰিব। প্ৰিয়জনৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি কৰি থোৱা কিবা কামৰ প্ৰশংসাও লাভ কৰিব। গতিকে কৰ্মক্ষেত্ৰতো আপোনাৰ আজি প্ৰশংসা গুণ গৰিমা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আৰু যিকোনো পৰিকল্পনা এওঁলোকে খুব ভাবি চিন্তি কৰা দেখা যাব। বিশেষকৈ ভৱিষ্যতৰ পৰিকল্পনা এওঁলোকে ভাবি আৰু খুব চিন্তা কৰি কৰা দেখা যাব।
আজি সকলোকে সোনকালে বিশ্বাস কৰাও দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলে। কিন্তু বৈবাহিক ক্ষেত্ৰত ঘৰৰ অকণমান চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। বাকী সকলো দিশত শুভ। আজি সিংহ ৰাশিৰ ব্যক্তিসকলে কৌশলবোৰ আয়ত্ব কৰিব পাৰিব। বিশেষকৈ নতুন কৌশল আয়ত্ব কৰাৰ আজি সম্ভাৱনা প্ৰবল আছে। শিক্ষা ক্ষেত্ৰতো ভাল ভাল কথা আজি দিনটোত জানিব আৰু শিকিব পাৰিব। লক্ষ্য কৰিলে সকলো দিশত সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলা নতুবা নৃত্য গীতত ব্যস্ত থাকিবলগীয়া হোৱা দেখা যাব। তেনে ক্ষেত্ৰতে দিনটোৰ বেছি সময় আপোনাৰ পাৰ হ'ব। আজি আপোনাৰ মানসিকভাৱেও শান্তি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কিয়নো আপোনাৰ হাতত আজি ধনৰ বৰ বিশেষ অভাৱ নহয়। সৰু সুৰা যাত্ৰা হ'ব পাৰে, কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব, কিন্তু বেছি দীঘলীয়া যাত্ৰা কৰিলে ভাগৰ অনুভৱ আপুনি কৰিব পাৰে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু মধুৰতা আহিব আৰু প্ৰেমত কিছু স্পষ্টতা অহা দেখা যাব। আজি এই কন্যা ৰাশিৰ ব্যক্তিসকলে যি কথাই নকওক কিয় স্পষ্ট আৰু খুব শুদ্ধভাৱে কথাবোৰ কোৱা দেখা যাব। গতিকে এওঁলোকৰ আজি সিমান ভুল নহয়, কথা বতৰাত স্পষ্টতা আহিব আৰু নিজৰ বুদ্ধি আৰু বিবেকৰে সকলো কাম কৰা দেখা যাব। কিন্তু বিবাহিতসকলৰ সৰু কথাই মতভেদ আনিব পাৰে, গতিকে সম্বন্ধত অকণমান গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি ক'ৰবাত যাম বুলি ভাবি আছিল, আজি সেই মনৰ আশাবোৰ পূৰ্ণ হ'ব। ভাতৃভগ্নীয়েও আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত লাভ দিব, গতিকে ভাতৃভগ্নীৰ ফালৰ পৰা লাভৰ পৰিমাণ আজি দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান কমকৈ মন বহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাত অকণমান সংযম হ'ব। যিকোনো বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। অৱশ্যে ঘৰৰ পৰা ওলাই গ'লে আপুনি ডাঙৰৰ কথা মানি নতুবা ডাঙৰৰ কথা মতে ওলাই যোৱাৰ চেষ্টা কৰক, তেতিয়া আপোনাৰ ধন প্ৰাপ্তি আৰু কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে। আজি অতি সোনকালে আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব, গতিকে আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব। আপোনাৰ আকৰ্ষণীয়তা সমাজত বৃদ্ধি পাব। কিন্তু প্ৰিয়জনৰ হয়তো সঘনাই মনত পৰি থাকিব পাৰে। প্ৰিয়জনৰ স্মৃতিবোৰ আপোনাৰ আজি মনত চলি থকা দেখা যাব। আজি দিনটোত আপুনি ভাল কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কিন্তু যি কামেই নকৰক কিয় এওঁলোকে নিষ্ঠা আৰু দায়িত্বৰে কৰাও দেখা যাব। গতিকে কোনোবাই কিবা কৰিব দিলে এওঁলোকে দায়িত্ব পালন কৰা দেখা যাব। কিন্তু আজি লৰা ধপৰা আৰু ব্যস্ততাৰ মাজেৰে আপোনাৰ দিনটো পাৰ হ'ব। আপুনি বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকিব লাগিব, কিন্তু পচন্দৰ কামবোৰহে এওঁলোকে বেছিকৈ কৰা দেখা যাব। পচন্দ নোহোৱা কামবোৰ এওঁলোকে কৰিব সিমান ইচ্ছা নকৰে। আজি দিনটোত বৈবাহিক ক্ষেত্ৰত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজি দিনটোত খুব সাহসিকতা আপোনাৰ ব্যক্তিত্বত আহিব। গতিকে সাহস আৰু কিছু আত্মবিশ্বাস বৃদ্ধিৰ সম্ভাৱনাও প্ৰবল আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই মনত অকণমান ভয় ভাৱ চলাব পাৰে, গতিকে ভয় ভাৱবোৰ যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰক। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয় কৰিব বিচৰাও দেখা যাব। অৱশ্যে অনাগত দিনৰ বাবে ধন সঞ্চয় কৰাটো আপোনাৰ বাবেই ভাল হ'ব। আজি বন্ধু নতুবা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। দিনটো আপোনাৰ সন্ধিয়াৰ সময়খিনি বেছি লাভদায়ক দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয়। হঠাৎ আজি খং অকণমান বাঢ়িব পাৰে। আজি দিনটোত এওঁলোকে সকলো কাম সোনকালে কৰিব বিচৰা দেখা যাব, যাৰ বাবে সোনকালে কিবা কাম কৰোঁতে অকণমান আধৰুৱা হৈ ৰোৱাও দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ আশাবোৰো পূৰ্ণ হ'ব। গতিকে যদি কিবা মনত আশা পুহি ৰাখিছে তেতিয়াহ'লে সেই আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে।
আজি আদৰ্শবাদী মনোভাৱ গঢ়ি উঠিব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে বাস্তৱিকতাৰ প্ৰতি অকণমান বেছি গুৰুত্ব দিব, কল্পনাবোৰ সিমান নকৰি বাস্তৱিক হৈ থকা দেখা যাব। আজি খৰচ ভবাতকৈ আপোনাৰ সন্ধিয়াৰ ভাগত বৃদ্ধি পাব। সন্ধিয়া হয়তো কিবা নহয় কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। আৰু যিমান যুৱ প্ৰজন্মৰ সৈতে আপুনি জড়িত থাকিব সিমানেই দিনটো আপোনাৰ লাভদায়ক হৈ পৰিব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি ব্যক্তিসকলৰ দিনটোৰ আজি বেছি সময় কোনোবা শিশুৰ সৈতে পাৰ হ'ব। আজি অৱশ্যে কিবা কাম কৰিলে, সৰু সুৰা কাম কৰিলেও হয়তো আপোনাৰ ভাগৰ লাগিব পাৰে। গতিকে কাম বনে অকণমান ভাগৰ লগাব। আজি দীঘলীয়াভাৱে যদি পূৰ্বৰে পৰা আপুনি ক'ৰবাত ধন সাঁচি ৰাখিছে, সঞ্চয় কৰি আহিছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰো লাভ কৰিব পাৰে। আজি ধৈৰ্য অকণমান কম হোৱা দেখা যাব। বিশেষকৈ পঢ়া শুনাত ধৈৰ্যৰ পৰিমাণ যথেষ্ট কমিব। কিবা কথাই আপোনাৰ মনত আনন্দ দিব। গতিকে হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ যদিও সৰু সুৰা পৰিৱৰ্তন হ'ব, আপুনি একেটা কামতে লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। কিন্তু লাভালাভৰ পৰিমাণ আজি কৰ্মটো দেখা পোৱা গৈছে। আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও প্ৰবল আছে। আজি মাতৃৰ আশীৰ্বাদ লাভ কৰিব। মাতৃৰ পৰা আপুনি সম্পূৰ্ণ ছাপৰ্ট প্ৰাপ্তি হ'ব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ আজি হাঁহি আৰু ফূৰ্তি বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো কামত পাৰদৰ্শিতা বাঢ়িব। আজি খৰচ প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হ'ব পাৰে। গতিকে খৰচৰ মাত্ৰাই আপোনাৰ মনত অকণমান হয়তো কিছু ডিপ্ৰেশ্যন আনিব পাৰে। আজি দিনটোত ধৈৰ্য কিছু কম হোৱা দেখা যাব। গতিকে একেটা কাম যদি দীঘলীয়া কাম আপোনাক কৰিব দিয়ে, তেতিয়াহ'লে সেই কামত ধৈৰ্যৰ পৰিমাণ একেবাৰে কমিব। আজি প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলৰ সাহসিকতা বৃদ্ধি পাব। সঁচা প্ৰেম আজি এই দিনটোত আপুনি লাভ কৰিব। ব্যৱসায়িক লেনদেন কৰাটো আপোনাৰ বিশেষ লাভদায়ক। যিকোনো ব্যৱসায় নহওক কিয় আপুনি লেনদেন কৰিলে সেই লেনদেনে আপোনাক লাভালাভ দিব। আজি পৰিয়ালত কিবা হয়তো নতুন খবৰ আহিব পাৰে আৰু ঘৰত থাকিলে এওঁলোকে ঘৰৰ চাফ চিকুণ, ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থকাও দেখা যাব। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ কোনো সম্বন্ধীয় ব্যক্তি যদি আঁতৰত থাকে, তেওঁলোকৰ ফালৰ পৰা আজি খা খবৰ নতুবা আপোনাৰ তেওঁলোকৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। অন্য সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ সন্ধিয়াৰ ভাগত বৰ বিশেষ মন নবহিব, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনাতো সিমানে মন বহিব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি আৰু মন পচন্দৰ কাম কৰাৰ মাজেৰে পাৰ হ'ব। অৱশ্যে আজি পাবলগীয়া ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। যদি বহুদিনৰ পৰা ফাঁচি আছিল, আনৰ পৰা পাবলগীয়া আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজি ঘৰুৱা কামবোৰ আপোনাৰ সময়মতেই শেষ হ'ব। গতিকে ঘৰৰ কাম বনত আপুনি প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আৰু বিশেষকৈ এওঁলোকৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব। আৰু আপুনি নাভাবিলেও ক'ৰবাৰ পৰা লাভান্বিত হ'ব পাৰিব। আকস্মিক লাভৰ আজি সম্ভাৱনা প্ৰবল আছে। উৎসাহ উদ্দীপনা এওঁলোকৰ বাঢ়িব। গতিকে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ, যিকোনো কাম কৰিবলৈ এওঁলোকৰ উৎসাহ আজি বৃদ্ধি পাব। খেলা ধূলাত প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থকা দেখা যাব, যাৰ বাবে পঢ়াৰ পৰা গুৰুত্ব অকণমান কমিব। আজি দিনটোত বিদ্যাৰ্থীসকলৰ পঢ়িব সিমান ইচ্ছা নাযাব। জীৱনসংগীৰ পৰা মৰম চেনেহ আজি প্ৰাপ্তিৰ যোগ পূৰ্ণ দেখা পোৱা গৈছে। ঘৰুৱা কামে আপোনাৰ প্ৰয়োজনতকৈ বেছি কৰাৰ বাবে হয়তো ভাগৰো অনুভৱ হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি সৰু সুৰা যাত্ৰা হ'ব। হঠাৎ যাত্ৰা কৰাটো আপোনাৰ বাবে যথেষ্ট লাভপ্ৰদায়ক হৈ পৰিব। আৰু যি কামেই নহওক কিয়, এওঁলোকে কঠিন কামো আজি সহজ সৰলভাৱে নিজৰ পদ্ধতিৰে এওঁলোকে কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে দিনটোত
শুভ সংখ্যা থাকিব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ 6 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ভয় নতুবা শংকা ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় আৰু শংকাৰ পৰা আপুনি ওলাই অহাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো সুন্দৰ হৈ পৰিব। আজি নতুন প্ৰেমত সঁহাৰি প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। ইয়াৰ বাহিৰে ছাত্ৰ ছাত্ৰীসকলে যদি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰে তেতিয়াহ'লে ধনৰ অকণমান অভাৱ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কোনো সদস্যক লগত লৈ আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে এনে কোনো ব্যক্তিক আজি দিনটোত লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ কাম বনবোৰতো অগ্ৰগতি লাভ কৰিব। আজি ধাৰ্মিক স্থললৈও আপোনাৰ যাত্ৰা, সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। বিশেষকৈ আজি ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস কিছু বৃদ্ধি পাব। দিনটো আজি খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। আপুনি মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে আজি মনত যিকোনো কথা ৰাখিব নোৱাৰিব, আনক ক'ব বিচৰা দেখা যাব। ধন সম্বন্ধীয় যদি বিগত দিনত সমস্যা চলি আছিল, সেই সমস্যাবোৰৰ আজি সমাধানৰ পথ আপুনি বিচাৰি পাব। আজি কোনোবা ব্যক্তিৰ কিবা কথা নতুবা কিবা কামে আপোনাক নতুনকৈ অনুপ্ৰেৰণা দিয়া দেখা যাব। গতিকে আনৰ কথা নতুবা আনৰ কামত এওঁলোকে কিছু পজিটিভ প্ৰেৰণা লাভ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি বিদ্যাত সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়, কিয়নো সন্ধিয়া পঢ়িব বহিলে বেলেগ চিন্তা আপোনাৰ মনত চলিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ক'লা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।